সাংবাদিকসকলে সোধা প্ৰশ্নৰ উত্তৰত আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৱেম্বৰ মাহৰ ভিতৰতে ৩৫,০০০ নিযুক্তি দিয়া হ'ব বুলি তেখেতে ঘোষণা কৰিছে আৰু বিভিন্ন প্ৰসংগ ADRE GT PGT সন্দৰ্ভত তেখেতে জনায় যে লটাৰী যোগে বিভিন্ন ডিপাৰ্টমেণ্টত ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 নিযুক্তিৰ কামসমূহ কৰোঁতে আৰু 15 দিনমান সময়ৰ প্ৰয়োজন হ'ব আৰু LP UPৰ যিহেতু ফাইনেল লিষ্ট প্ৰকাশ কৰা হোৱা নাই তাৰ বাবেও সময়ৰ প্ৰয়োজন হৈছে কিন্তু চৰকাৰে নৱেম্বৰ মাহৰ ভিতৰতে সমগ্ৰ নিযুক্তি ব্যৱস্থা সম্পন্ন কৰিব বুলি জানিবলৈ দিছে। পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ। 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকৰ লটাৰী আৰম্ভ হ'ব, কোন ডিপাৰ্টমেণ্টত যাব। ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকী আছে, গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5,000 পোষ্টৰ ৰিজাল্টটো হ'ব। গতিকে মই ভাবোঁ যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম। গতিকে ইয়াত নিযুক্তিৰ 2-3টা প্ৰক্ৰিয়া আছে। প্ৰথম ADRE ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টক দিব লাগিব। ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পষ্টিং অৰ্ডাৰ বনাব লাগিব। গতিকে প্ৰায় 15 দিন আমাক সময় লাগে। এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল, চবৰে এটাই টপিক চলি আছিলে। সেইটো কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম। প্ৰিয় দৰ্শকসকল, ৰিয়েল ফেক্টছ আছামত মই উজ্জ্বল বৰদলৈয়ে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। বহুতো আমাৰ GT PGT যিসকলে বৰ্তমান নিযুক্তি পাবলৈ সক্ষম হৈছে, এপইণ্টমেণ্টৰ বাবে কোৱালিফাইড কৰিছে, যিসকলে গ্ৰেড 3 গ্ৰেড 4 নিযুক্তি লাভ কৰিছে আৰু যিসকলে পুলিচৰ অসম আৰক্ষীৰ বিভিন্ন বিভাগত চাকৰি পাবলৈ সক্ষম হৈছে, বহুতে এটা প্ৰশ্ন কৰি আছে যে নিযুক্তি অসম চৰকাৰে তেওঁলোকক নিযুক্তি কেতিয়ালৈ দিব। সাধাৰণতে বৰ্তমানলৈকে আমাৰ কিছুমান অফিচিয়েল কাম কাজ হয়তো সমাপ্ত হোৱা নাই, অক্টোবৰ মাহৰ ভিতৰতহে সমাপ্ত হ'ব। সেইবাবে ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়েও বিভিন্ন যিখিনি আমাৰ ৰাজনৈতিক সভা হৈ আছে বা অন্যান্য সভা হৈ আছে আৰু ছ'চিয়েল মিডিয়াৰ যোগেও ঘোষণা কৰিছে যে নৱেম্বৰ মাহতেই নিযুক্তিসমূহ দিয়া হ'ব। আৰু আপোনালোকে জানে যে নৱেম্বৰ মাহতেই আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰো মৃত্যু দিৱস 5 নৱেম্বৰ তাৰিখে। আৰু তদুপৰি কেইবাটাও অনুষ্ঠানত ভাৰতৰ কেইবাজনো কেবিনেট পৰ্যায়ৰ মন্ত্ৰী বিভিন্ন ধৰণৰ সভা সমিতিত অহাৰ সম্ভাৱনা আছে। গতিকে স্বাভাৱিকতেই এইকেইদিন আপোনালোকে দেখিব যে অসম চৰকাৰৰ বিভিন্ন ধৰণৰ আমাৰ যিখিনি মন্ত্ৰী বিধায়ক আছে তেওঁলোকো ব্যস্ত হৈ আছে আৰু জুবিন গাৰ্গ মহোদয়েও আমাৰ ডাঙৰীয়াও জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ বাবেও এই সমগ্ৰ প্ৰক্ৰিয়াটোত কিছু বিলম্ব হোৱা দেখিবলৈ পোৱা গ'ল। গতিকে এই যিসকল কেবিনেট পৰ্যায়ৰ আমাৰ চেণ্ট্ৰেল কেন্দ্ৰীয় মন্ত্ৰী আহিব, হয়তো তেওঁলোক অহাৰ এটা দিন চায়ো সেইটো নিৰ্ধাৰণ কৰিব পাৰে, নতুবা কিবা এটা অকেজন লৈ নতুবা অসম চৰকাৰৰ তৰফৰ পৰা নিৰ্দিষ্ট এটা ডেট ফিক্স কৰি আমাৰ বোধেৰে নৱেম্বৰ মাহতে নিযুক্তিসমূহ দিয়া ব্যৱস্থা কৰিব, এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব। আৰু তাৰ বাবে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোৰ বোধেৰে এই অক্টোবৰ মাহৰ শেষ ভাগলৈ কোনোবা এটা দিনত ফেচবুক লাইভ বা ছ'চিয়েল মিডিয়াৰ যোগে ডেটটো ঘোষণা কৰিব। আৰু আপোনালোকে যিটো ভাবি আছে যে পিছৰ পৰ্যায় পাবগৈ নেকি, পিছৰ চনটো পাবগৈ নেকি, 2026 চন পাবগৈ নেকি, তেনেকুৱা কেতিয়াও নকৰে। 2025 চনৰ নৱেম্বৰ মাহৰ ভিতৰতে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। কাৰণ ইতিমধ্যে তেওঁ মুখেৰে কেইবাবাৰো এইটো কথা উল্লেখ কৰিছে, প্ৰথম পৰ্যায়ত যিহেতু 10 মে' আছিলে, আপোনালোকে জানে 10 মে'ৰ পিছত বিভিন্ন কাৰণত নোৱাৰাৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ থাকি গ'ল, বিভিন্ন কাৰণ, গোটেই পষ্টখিনিক একেলগে দিয়াৰ প্ৰতিশ্ৰুতি আছিলে। 35,000 আমাৰ চাকৰি দিয়াৰ কথা আছিলে বিভিন্ন বিভাগত। গতিকে কিছুমান বিভাগৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাছিলে, কিছুমান বিভাগৰ ফাইনেল ৰিজাল্ট ওলোৱা নাছিলে, কিছুমানৰ স্কিল টেষ্টে হোৱা নাছিলে মে' মাহলৈ। গতিকে সমগ্ৰ ব্যৱস্থাটো যথেষ্ট বিলম্ব হৈ গ'ল। গতিকে ডেট দিয়া হৈছিলে 10 অক্টোবৰ। 10 অক্টোবৰত নোৱাৰিলে আৰু 10 অক্টোবৰত বহুতো বিভাগৰ ৰিজাল্ট ওলাবলৈ, ফলাফল ওলাবলৈ থাকি গ'ল। তাৰ মাজতে কিছুমান আমাৰ অসমতো কিছুমান পৰিৱেশ পৰিস্থিতি অলপ নেতিবাচক আছিলে। আমাৰ অসমৰ ডাঙৰ ক্ষতি হ'ল, এটা সম্পদ আমি হেৰুৱালোঁ। গতিকে সেই কাৰণেও কিছুমান কাম কাজ ৰৈ গ'ল। আৰু এতিয়া যিহেতু নৱেম্বৰ মাহ বুলি কৈছে, গতিকে
নৱেম্বৰ মাহৰ ভিতৰতে তেওঁ নিযুক্তি বা এপইণ্টমেণ্ট লেটাৰসমূহ বিতৰণ কৰাৰ ব্যৱস্থা কৰিব।